দেখিছোঁ যে যোৱাকালি ছায়েদা হামিদ নামৰ এগৰাকী ব্যক্তি, তেখেত প্ৰাক্তন পৰিকল্পনা আয়োগৰো সদস্য আছিল, গুৱাহাটীত সাংবাদিকসকলৰ সৈতে মুখামুখি এটা অনুষ্ঠানত তেখেতে বাংলাদেশীৰ সম্পৰ্কত যি বক্তব্য প্ৰদান কৰিছে, প্ৰকৃতপক্ষে তেখেতে অসমৰ বাংলাদেশীৰ যিটো সমস্যা, সেই সমস্যা তেখেতৰ হয়তো জ্ঞান নাই, নতুবা তেখেতে হৃদয়ংগম কৰা নাই। ভিছা বা পাছপোৰ্ট লৈ অহা কোনো বাংলাদেশীৰ ক্ষেত্ৰত আমাৰো ক'ব লগা নাই, কিন্তু ক'ব লগা কোনবিলাক বাংলাদেশীৰ ক্ষেত্ৰত আছে যিবিলাকে অবৈধভাৱে কাটাতাৰ পাৰ হৈ আহি প্ৰব্ৰজিত হৈ আহিছে। প্ৰব্ৰজনকাৰী বাংলাদেশীৰ সম্পৰ্কত নিশ্চিতভাৱে তেখেতৰ ধাৰণা যেনেকুৱা হ'ব লাগিছিল নাই কাৰণেই তেখেতে কৈছে যে বাংলাদেশী অসমত থাকিলে সমস্যাটো কি। বাংলাদেশী অসমত থাকিলে নিশ্চিতভাৱে সমস্যা আছে, কাৰণ অসমৰ জনগাঁথনি ইতিমধ্যেই পৰিৱৰ্তন হৈছে আৰু আমি 1971 চনলৈকে বাংলাদেশীৰ বুজা ইতিমধ্যে গ্ৰহণ কৰিছোঁ আৰু 71 চনৰ পিছত অহা বাংলাদেশীক চিনাক্ত কৰি বিতৰণ কৰিবৰ কাৰণে নিশ্চিতভাৱে অসমৰ সমাজ জীৱনত দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আছে। গতিকে তেখেতে যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্যই স্বাভাৱিকতে আমাৰ তেওঁ মানৱতাৰ কথা কৈছে, যে বাংলাদেশী মানৱতাৰ কথা তেওঁ যেনেধৰণে কৈছে, প্ৰকৃতপক্ষে আচলতে মানৱতাৰ ভুলুণ্ঠিত যদি হৈছে আমাৰ খিলঞ্জীয়া মানুহৰ হৈছে, অসমীয়া মানুহৰ হৈছে, থলুৱা ভূমিপুত্ৰৰ হৈছে। এইকাৰণে হৈছে যে অবাধ গতিত অসমৰ যেনেধৰণে জনগাঁথনি পৰিৱৰ্তন হৈছে, সেই জনগাঁথনি আপোনালোকে দেখিছে প্ৰব্ৰজিত আৰু আগ্ৰাসিত দুই ধৰণে জনগাঁথনি পৰিৱৰ্তন হৈছে। গতিকে এই সৰ্বভাৰতীয় যিবিলাক নেতা অসমলৈ আহে, তেখেতে ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখন যেনেধৰণে দেখিছে, সেই ভাৰতবৰ্ষৰ প্ৰকৃত ছবিখনতকৈ যে অসমৰ ছবিখন সুকীয়া, সেই কথাটো তেওঁলোকে হৃদয়ংগম নকৰে কাৰণে এনেধৰণে বক্তব্য প্ৰদান কৰিছে। সেই বক্তব্যত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ, তীব্ৰ নিন্দা কৰিছোঁ। এনেধৰণৰ বক্তব্যৰ পৰা বিৰত থাকিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। তাৰ লগে লগে এই কথাও ক'ব লাগিব যে আমাৰ যিসকল অসমৰ নেতাই তেখেতসকলক ইয়ালৈকে অসমলৈকে আমন্ত্ৰণ কৰি আনিছিল সেই সভাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে, সেইসকলেও এটা কথা বুজাটো উচিত বা বুজাই দিয়াটো তেওঁলোকক উচিত যে কেৱল মাত্ৰ বিৰোধিতা কৰিবৰ কাৰণে যাতে আমি বিৰোধিতা নকৰোঁ, সমস্যাটো হৃদয়ংগম কৰি প্ৰকৃত সমস্যাটোক লগত তেওঁলোকক কেনেধৰণে জড়িত কৰাব পৰা যায় সেই বিষয়টো যদি আমাৰ নেতাসকলে তেওঁলোকক অৱগত নকৰে, নিশ্চিতভাৱে তেখেতলোকে সেই কথাখিনি বুজি নাপাবও পাৰে। গতিকে তেখেতলোকৰ গাত যিমান দায়ী বা দুখ আমাৰ যিসকল ব্যক্তিয়ে অসমলৈকে তেওঁলোকক আমন্ত্ৰণ কৰি আনিছিলে, ক'ৰবাত নহয় ক'ৰবাত তেখেতসকলো দুখী বা দায়ী।